হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোকে। আজি মই লৈ আহিছোঁ এই বাৰিষা ছিজনত ফুল ফুলি বাগিচা সৌন্দৰ্য বৃদ্ধি কৰা পিচ লিলি জোপা যতন আৰু প্ৰতিপালনৰ বিষয়ে। পিচ লিলি এজোপা ছামাৰ গ্ৰোয়িং প্লেণ্ট হয়, লগতে ইনডোৰ প্লেণ্ট হয়। ইয়াৰ গ্ৰোথ ভাল হ'বলৈ আপোনালোকে এনেকুৱা জেগাত থ'ব য'ত অলপ ছাঁ অলপ ৰ'দ, যেনে গছৰ তলত অলপ ছাঁ অলপ ৰ'দ, বা তেনেকুৱা জেগা নাই যদি আপোনালোকে পুৱাৰ কোমল ৰ'দটো 1-2 ঘণ্টা পোৱা জেগাত থ'লেও খুব সুন্দৰ গ্ৰোথ কৰে। যদি তেনেকুৱা জেগা নাই তথাপি আপোনালোকে ছাঁত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'ব, তেতিয়াও ইয়াৰ গ্ৰোথ ভাল হয়। কিন্তু আপোনালোকে পোনে পোনে সূৰ্য পোহৰত নথ'ব, তেতিয়া ইয়াৰ গ্ৰোথ ভাল নহয়, পাতবিলাক জ্বলি যোৱাৰ দৰে হয়। এয়া হ'ল পিচ লিলি লাইট লোকেশ্যন, মানে কেনেকুৱা জেগাত থ'ব লাগে সুন্দৰ গ্ৰোথৰ বাবে। মোৰ এই পিচ লিলিজোপা লাহেকৈ ফুলিবলৈ আৰম্ভ কৰিছে। পিচ লিলিবিলাক বগা বগাকৈ ফুলে। আচলতে আমি যিবিলাক ফুল বুলি ভাবোঁ, মানে এইবিলাক ফুল নহয়, ফুলজোপাৰ বেটুহে। এইবিলাকহে ফুল। ফুলবিলাক কভাৰ কৰি বেটুটো ওলাই আহে। এই বেটুটোৰ কাৰণে ফুলজোপা আকৰ্ষণীয় হৈ পৰে। পিচ লিলি এজোপা এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বায়ুত যিমান হাৰ্মফুল গেছ আছে সেইবিলাক ৰিমুভ কৰি দিব পৰা গুণ আছে এইজোপাৰ। এইজোপাক আপোনালোকে ৰুমৰ ভিতৰতো থ'ব পাৰে। ৰুমৰ ভিতৰত থ'লে আপোনালোকে সম্পূৰ্ণ পোহৰ পৰা যেনে খিৰিকীৰ মুখত থ'ব পাৰে, তেতিয়াও ইয়াৰ গ্ৰোথ ভাল হয়। এতিয়া আহোঁ এইজোপাৰ পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে এইজোপাক লগাবলৈ। পিচ লিলি ফুলজোপাই ফচফচীয়া কোমল হিউমাছ থকা মাটি ভাল পায়। ইয়াৰ পটটোৰ বাবে মাটি প্ৰস্তুত কৰোঁতে 30% সাধাৰণ মাটি, 20% বালি, 25% কোকোপিট আৰু 25% সাৰ, যিকোনো সাৰ ল'ব পাৰে। কেঁচুসাৰ বা শুকান গোবৰ বা লিফ কম্পোষ্ট, মানে শুকান পাতৰ সাৰ দিব পাৰিলে বেছি ভাল, তেতিয়া ইয়াৰ গ্ৰোথ বেছি সুন্দৰ হয়। এই মাটিৰ মিশ্ৰণখিনিত আপোনালোকে 3-4 চামুচ বন মিল আৰু নিম খলি মিলাই দিব। নিম খলি সাৰৰ কাম কৰাৰ লগতে ফুলজোপাক ফাংগিচাইডৰ পৰাও ৰক্ষা কৰিব, মানে ফাংগিচাইডৰ কাম কৰে। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। সুন্দৰ গ্ৰোথৰ বাবে এইজোপাৰ পটটো মাটিখিনি অলপকৈ সেমেকাই থ'ব লাগে। হাতেৰে চুই চাব, অলপকৈ সেমেকা ভাৱ থাকিব লাগে। পটটোৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়, কিন্তু আপোনালোকে কেতিয়াও অভাৰ ৱাটাৰিং নকৰিব। অভাৰ ৱাটাৰিঙৰ ফলত ফুলজোপাৰ গ্ৰোথ ৰখি যাব, শিপা গেলি যাব আৰু ফুলজোপা মৰি যাব। পানী কমকৈ দিলেও ফুলজোপা নমৰে, কিন্তু অভাৰ ৱাটাৰিঙৰ ফলত ফুলজোপা মৰি যায়। ফুলজোপাৰ পটটোৰ মাটিখিনি যদি পানী কম হয়, তাৰ লক্ষণ ফুলজোপাই নিজেই দেখায়। ইয়াৰ পাতবিলাক এনেদৰে তললৈ দূৰ খাই আহে, তেতিয়া গম পাব ফুলজোপাৰ পটটোৰ পানী নাই। তেতিয়া লগে লগে আপোনালোকে পানী দি দিব, ভৰপূৰকৈ পটটো ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ। অলপ সময়ৰ পাছতে ফুলজোপাৰ পাতবিলাক সজীৱ হৈ উঠে। এয়া হ'ল ফুলজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। এতিয়া আহোঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ ওপৰত। এইজোপাক খুব বেছিকৈ সাৰ দি থাকিব লাগে এনে নহয়। মাজে মাজে দি থাকিব লগা সাৰৰ ভিতৰত আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ প্ৰতি 20-25 দিনৰ মূৰে মূৰে দি থাকিব পাৰে, যিটো আমি কম্পষ্ট টি বুলি কওঁ। এই সাৰ কেৱল আপোনালোকে এই বাৰিষা ছিজনতে দিব। উইণ্টাৰ ছিজনত এইজোপা সাৰ দিয়াৰ প্ৰয়োজন নাই। কেতিয়াবা দেখা যায় ফুলজোপাৰ গ্ৰোথ ভাল হৈছে, কিন্তু ফুলিবৰ বাবে কলি অহা নাই, বা ফুলিবৰ বাবে কলি আহিছে যদিও কলিটো ভালদৰে মেল খোৱা নাই। বহুতৰে এনে হোৱা দেখা যায়। এনে হ'লে আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰত এটুকুৰা গুড় দি দিব আৰু এদিনৰ বাবে সেই লিকুইড সাৰ থৈ দিব। ইয়াৰ পাছত এই সাৰ আপোনালোকে ফুলজোপাৰ গুৰিত দিব। এই সাৰ দিওঁতে আপোনালোকে ফুলজোপাৰ পটটোৰ মাটিখিনিত আগতীয়াকৈ পানী দি নল'ব। পটটোৰ মাটি শুকাই থাকিলেহে এই সাৰ দিব, তেতিয়াহে ফুলজোপাই এই সাৰ ভালদৰে গ্ৰহণ কৰিব। তেতিয়া ফুলজোপাৰ কলি অহাৰ লগতে ফুলবিলাকো সম্পূৰ্ণকৈ ফুলিব। পিচ লিলিয়ে সেমেকা বাতাবৰণ ভাল পায়, সেয়ে এইজোপাক যিমান পাৰে সেমেকা পৰিৱেশত থ'ব লাগে। যদি তেনে পৰিৱেশ নাই, তেনেহ'লে আপোনালোকে দিনটোত দুবাৰকৈ ইয়াৰ পাতত পানী স্প্ৰে কৰি দিব। আৰু যদি তেনেকৈ কৰিবলৈ সময়ৰ অভাৱ হয় বা আমনি লাগে, তেনেহ'লে পটটোৰ তলত আপোনালোকে পানী টে এখন থৈ দিব, নতুবা পটটোৰ কাষতে পানীৰে সৈতে পাত্ৰ এটা থৈ দিব। তেতিয়াও বায়ুত সেমেকা বাতাবৰণ এটা সৃষ্টি হয়। কেতিয়াবা দেখা যায় পিচ লিলিৰ পাতৰ আগবিলাক ব্ৰাউন কালাৰ হৈ যোৱা। এনেদৰে ব্ৰাউন 3টা কাৰণত হয়। সেইকেইটা হৈছে: 1 নম্বৰ, পোনে পোনে সূৰ্য পোহৰত থ'লে হয়; 2 নম্বৰ, অভাৰ ৱাটাৰিঙৰ ফলত হয়;
আৰু 3 নম্বৰ বেছিকৈ সাৰ দিলেও হয় এনে। এইবিলাক কথা আপোনালোকে লক্ষ্য ৰাখিব। এতিয়া আহোঁ এইজোপা পৰা পুলি প্ৰস্তুতৰ বিষয়ে। এই বাৰিষা ছিজনত ইয়াৰ গুৰি অংশৰ পৰা নতুনকৈ পোখা ওলায়। সেই পোখাবিলাক ভাগ ভাগ কৰিলে আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। ইয়াৰ উপৰিও বহুতেই নাজানে চাগে ইয়াৰ গুটিৰ পৰাও পুলি প্ৰস্তুত হয়। ফুলি সামৰা ফুলপাহ যেতিয়া সেউজীয়া কালাৰৰ হৈ যায় এইটো অংশ, তেতিয়া ফুলজোপা পুৰঠ হৈ যায়। তেতিয়া ফুলজোপাৰ এই অংশটো বীজ সৃষ্টি হয় আৰু যেতিয়া এইবিলাক ব্ৰাউন কালাৰৰ হৈ যায় তাৰ পৰা আপোনালোকে ইয়াৰ বীজবিলাক সংগ্ৰহ কৰি নতুনকৈ পুলি প্ৰস্তুত কৰি ল'ব পাৰে। খুব সুন্দৰকৈ ইয়াৰ বীজৰ পৰাও পুলি প্ৰস্তুত হয়। এইজোপাৰ ফুলৰ পাতবিলাক আৰু ফুলবিলাক খুব বেছিকৈ শামুকে খোৱা দেখা যায়, সৰু সৰু শামুকে। ইয়াৰ পৰা বাচিবলৈ আপোনালোকে ফুলজোপাক মাজে মাজে নিম অইল স্প্ৰে কৰিব পাৰে। ফুল নুফুলা অৱস্থাতো এইজোপা ফুলৰ পাতবিলাকৰ সৌন্দৰ্যও আছে। পাতবিলাক খুব সুন্দৰকৈ উজ্জ্বলকৈ জিলিকি থাকে, দেখিবলৈ খুব সুন্দৰ লাগে। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।